দেখাবলৈ লৈছোঁ বৰা চাউলৰ তিল পিঠাটো কেনেকৈ বনায়। একদম আৰম্ভণিৰ পৰা শেষলৈকে দেখাম। মিক্সিত পিঠাগুড়িখিনি খুন্দালৈকে মই দেখাই দিম ধুনীয়াকৈ কেনেকৈ পিঠাটো বনায়। প্ৰথমতে বৰা চাউলখিনি ধুই পেলাই 2 ঘণ্টামান তিয়াই থ'লোঁ। তাৰপিছত এয়া পাতল চালনী এখনত মই টুকি ল'লোঁ। এইফালে মই চৌকাটো জুইডাল জ্বলাই থৈছোঁ, কাৰণ চৌকাটো অকণমান গৰম হ'ব লাগিব। আৰু তিলখিনি ধুই পেলাই শুকুৱাই থৈছিলোঁ, আৰু সেইকাৰণে তিলখিনি প্ৰথমে ভাজি ল'লোঁ। কাৰণ তিলপিঠা বনাবলৈ প্ৰথমে তিলখিনি আগতে যোগাৰ কৰি লোৱাটো অতি প্ৰয়োজন। তিলখিনি অলপ ফুটিব লাগিব, ফুটা হ'লেহে তিলখিনি ভাজা হ'ব। আৰু সেইফালে তিলখিনি ঠাণ্ডা হ'বলৈ দিলোঁ, আৰু এইফালে মই চাউলখিনি যেতিয়া টোক খাইছে সেইখিনি মিক্সিত অলপ অলপকৈ মই খুন্দি ল'লোঁ। এয়া চালনীত চালি ল'লোঁ, অলপ অলপকৈ চালিলোঁ। অলপ অলপকৈ দিব লাগিব, বৰা চাউলৰ পিঠাগুড়িখিনি একেবাৰতে খুন্দিব নোৱাৰে বেছিকৈ। আৰু এনেকৈ চালি হোৱাখিনি ধুনীয়াকৈ কেৰাহীত হাতেদি টেপ কৰি পেলাই ৰাখি থ'লোঁ, যাতে বতাহ সোমাব নোৱাৰে। কাৰণ পিঠাগুড়িটোত বতাহ সোমালে পিছত পিঠাটো নুঠে। আৰু এইফালে তিলখিনি মই খুন্দি গুড়া কৰি ল'লোঁ। তিলখিনি বেছি হ'ল কাৰণে মই আধাখিনি থৈ দিছোঁ, আৰু আধাখিনিত মই মিঠৈ সানি লৈছোঁ। কিছুমানে মিঠৈটো গলাই লৈও সানি লয়, কিন্তু মই এনেকৈ কৰি ভাল পাওঁ। শুকান কৰি ল'লে হাতত নালাগে, ভাল লাগে কৰি পেলাই। আৰু এয়া পিঠাগুড়িখিনি দেখিছে, এয়া তিল আৰু মিঠৈ সনা এইখিনি বস্তু মই লৈ লৈছোঁ। আপোনালোকক দেখাইছোঁ কেনেকৈ পিঠাটো বনালোঁ, চাই থাকক। প্ৰথমে পিঠাগুড়ি এমুঠি লৈ পেলাই এনেকৈ পাতলাই দিব লাগে। কিছুমানে, মইতো হাতেদিয়ে দিওঁ, কিছুমানে হেতা দি দিয়ে। এনেকৈ দিব লাগে, আৰু যেতিয়া টাৱাখন গৰম হৈ থাকে ছাইডটো অকণ উঠি আহেই। আৰু তাতে অকণমান তিল আৰু মিঠৈ যিটো সানি লৈছিলোঁ সেইটো বস্তু এনেকৈ দি দিব লাগে। আৰু ছাইডকেইটা যেতিয়া উঠি আহিব তেতিয়া এখন চামুচ বা এনেকুৱা কৰচ এপাত দি পেলাই এনেকৈ পকাই দিব লাগে। তেতিয়াই পিঠাটো হৈ যায়। আৰু যে এয়া ছাইডত থৈ দিছোঁ সেইটো মানে মচমচীয়া হ'বৰ কাৰণে থৈছোঁ, আৰু ভিতৰখিনিত যদি কিবা কেঁচা হৈও থাকে সেইখিনি সিজি যায়। এনেকৈ থ'লে বস্তুটো মানে 2 মাহ 3 মাহলৈ আপোনালোকে সযতনে ৰাখি থ'ব পাৰে, একো বেয়া নহয়। এয়া মোৰ হৈ গ'ল পিঠাখিনি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।